সৰ্বাংগসুন্দৰ এক সমাজ আৰু সৃষ্টিশীল জগতত যে আমিও এটা সভ্য মানুহ হিচাপে আগুৱাই যোৱাৰ ক্ষেত্ৰত শিক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত शिक्षा विभाग के अधिकारी प्रेमनाथ दले के द्वारा रचित एहाल निरक्षर दंपत्ति का दस्तावेज शीर्षक एक उपन्यास का विमोचन। साहित्य प्रेमियों ने जमकर तारीफ की। भाषा बेहद सरल और आधुनिक। जोनाई प्रेस क्लब के कार्यालय परिसर में रविवार को शिक्षा विभाग के अधिकारी प्रेमनाथ दले के द्वारा रचित एहाल निरक्षर दंपत्ति के दस्तावेज शीर्षक एक उपन्यास का विमोचन किया गया। जोनाई प्रेस क्लब में आयोजित विमोचन सभा की अध्यक्षता जोनाई प्रेस क्लब के अध्यक्ष रॉयल पेगू ने। इस पुस्तक का विमोचन लाइमेकुरी उच्चतर माध्यमिक विद्यालय के अवकाश प्राप्त शिक्षक तोषेश्वर मिरी अग्रवाला ने किया। अवकाश प्राप्त शिक्षक तोषेश्वर मिरी अग्रवाला ने अपने उद्घाटन भाषण में अग्रवाल ने कहा कि प्रेमनाथ डेल द्वारा लिखित उपन्यास एक निरक्षर दंपत्ति का दस्तावेज एक नदी किनारे काम करने वाले श्रमिक और किसान के जीवन का दस्तावेजीकरण है। विमोचन सभा में लेखक विजय बोरी, प्रवक्ता हरेन सारा और शिक्षक लोहित फुकन ने शिक्षा अधिकारी को शुभकामनाएं ज्ञापन किया। उपन्यास की भाषा और लिखने से बिल्कुल स्पष्ट होता है कि उपन्यास काफी मेहनत व अध्ययन के बाद लिखी गई है। उपस्थित लोगों ने कहा पुस्तक उनके अथक परिश्रम का परिणाम तो है ही, यह पुस्तक अत्यधिक अध्ययन व शोध के बाद लिखी गई है। इस अवसर पर धेमाजी जिला पत्रकार संघ के सचिव गौतम पेगू, जोनाई टाउन प्राइमरी स्कूल की प्रधानाध्यापिका बरनाली पेगू, विशिष्ट व्यक्तियों विपुल पेगू, मानस फुकन, भास्कर ताइंग, मनोज कुमार प्रजापति, करबी दले, प्राणजित दले, अजय मेदक, भूपेन बरुआ, राजीव कुंबांग आदि सहित लेखक के परिवार वाले उपस्थित थे। रीति पूजा पाठ गबुर केनेকৈ কৰে আলিয়াই দিনাম কেনেকৈ কৰে দুক্তাৰ দিনাম কেনেকৈ কৰে আমাৰ যে ঘটক ছোৱালী কোনোই নিয়াৰ পিছতে হেৰি মাক বাপেকৰ ঘৰত গৈ পেলাই ঘটকৰ কাম কৰে এইটো কেনেকৈ কৰিব লাগে। আৰু ক্লাবৰ মাননীয় সভাপতি ৰয়েল পেগুদেৱে সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গ্ৰন্থখনিৰ প্ৰণেতা আমাৰ সকলোৰে মৰমৰ ভাতৃপ্ৰতিম শিক্ষা বিষয়া প্ৰেমনাথ দলেদেৱে মোক আমন্ত্ৰণ কৰি এই কাৰ্যটি পালন কৰি দিবৰ কাৰণে সুযোগ দিয়াৰ বাবে তেখেতলৈ মই ইয়াৰ পৰা অনুৰোধ যাচিছোঁ। লগতে আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ মোৰ একালৰ সহকৰ্মী বৰ্ণালী বাইদেউ, শিক্ষা বিষয়া আমাৰ প্ৰেমনাথ দলেদেৱ, বিপুল পেগু, মানস ফুকন, গৌতম পেগু সকলোকে মই আৰু এই প্ৰেছ ক্লাবৰ সম্পাদক আমাৰ কৰবী বাইদেউ সকলোকে মই পোনপ্ৰথমে ইয়াত হিয়া ভৰা ওলগ যাচিছোঁ। আজি এনেকুৱা মহৎ কাম এটা আজিৰ দিনত সম্পাদন কৰিবলৈ গৈ আছে। মানে এই কিতাপখনৰ আপোনালোকে নাম দেখিছে, এহাল নিৰক্ষৰ দম্পতীৰ দস্তাবেজ। এহাল নিৰক্ষৰ দম্পতীৰ দস্তাবেজ, লিখিব পঢ়িব নজনা হ'লেও বেলি চাই সময় ক'ব পৰা এহাল একেবাৰে চহা, যদিও আনুষ্ঠানিক শিক্ষা নাই, কোনো কালে স্কুল গৈ নোপোৱা, অত স্নেহতা পটপটকৈ মুখস্থ কৰিব পৰা বলীন নামৰ চৰিত্ৰ, এটা বিচিত্ৰকৰ চৰিত্ৰৰে এই কাহিনীৰ নায়ক। আৰু এগৰাকী মহিলা না লিখিব পাৰে না পঢ়িব পাৰে, একোৱে নাজানে, কিন্তু 7টা সন্তানক সফল সন্তান হিচাপে ৰূপায়ণ কৰা এগৰাকী মাতৃ, যাৰ ইয়াৰ নায়িকা হীৰাৱতী। এটা সুন্দৰ কাহিনীৰে উপবিষ্ট হোৱা এখন উপন্যাস এহাল নিৰক্ষৰ দম্পতীৰ দস্তাবেজ। পোনপ্ৰথমে এই গ্ৰন্থখনি উৎসৰ্গা কৰিছে
ঔপন্যাসিক প্ৰেমনাথ দলেৰ পৰম পূজ্য পিতৃ মাতৃ বগীৰাম দলে তৰাৱতী পেগু উৎসৰ্গা কৰিছে। আৰু এই গ্ৰন্থখনি প্ৰায় 15টা নে 15টা খণ্ড আছে। মানে প্ৰত্যেকটো খণ্ডৰ নিজৰ নিজৰ এটা বৈশিষ্ট্য আছে। মানে মই এই উপন্যাসৰ স্বীকাৰোক্তি, লিখকৰ স্বীকাৰোক্তিটো মই একেবাৰে শেষত ক'ম। ইয়াত আৰম্ভণিতেই মই দুটামান কথা ক'ব খুজিম। একদম কাহিনীৰ শেষ পৰ্যায়টো আৰম্ভণিতে কৈছে, হীৰাৱতীক মৰমতে বলিনে ডিমং মাতে। মানে ডিমং, খুব মৰমতে ডিমং মাতে। হেৰা ডিমং, আপঙৰ টেকেলিটো আনি দিয়া। বলিন ডিমঙৰ গিৰিয়েক, হীৰাৱতীৰ গিৰিয়েক, আপঙৰ টেকেলিটো আনি দিয়া। খুব আপং খাই। মানে আপং খাই পেলাই ঘৰলৈ নাহে। কেতিয়াবা কেতিয়াবা তাচ খেলি 3-4 আলিত থাকে। মানে মানুহজনীয়ে দুখতে কয়, এৰা কিনো আছিল নতুনকৈ বিয়া হৈ আহোঁতে? পানী তুলিবলৈ একো বাচন বৰ্তন নাছিলে। মিঠাতেলৰ 4 20 লিটাৰৰ টিনটোৰ বাদে তোমাৰ কি আছিল? চৰু বুলিবলৈ কাণ ছিগা, য'তে ত'তে ঠেকি চিকাই প্ৰকৃত আকৃতি হেৰুৱা এটা ঘটি, পুৰণা কাঁহী ময়লাৰে ভৰ্তি, তাৰ বাদে তোমাৰ কি আছিলে? হীৰাৱতীয়ে মদ খাই যেতিয়া দলং পলংকৈ য'ত ত'ত পৰি থাকে, তাচ খেলি ঘৰলৈ নাহে, কানি খাই যেতিয়া ঘৰলৈ নাহে, তেনেকৈ গিৰিয়েকক গালি দিয়ে। আকৌ গিৰিয়েকে ঘৰলৈ নহা দেখি এদিন, মানে বলিন, গিৰিয়েকৰ নাম বলিন, ঘৰলৈ নহা দেখি ডিমক কুকুৰা মাৰি পেলাই ভাত পানী বনাই য'ত তাচ খেলি থাকে তাত লৈ গৈ গিৰিয়েকক, আপঙো লৈ গৈছে, তাত লৈ গৈ ক'লে যে তুমি ঘৰলৈ আহিব নালাগে, তাচ খেলোঁতে তোমাৰ খুব দুখ ভাগৰ লাগিব পাৰে। মানে গতিকে তোমাক মই কি কৰি দিছোঁ, আপং আনি দিছোঁ, কুকুৰা পুৰি মাংস তৰকাৰী বনাই তোমাক আনি দিছোঁ, তোমাক ভাত খুৱাম। গিৰিয়েকে একদম হাঁহি মুখে গোটেই লগৰবিলাকক খাই মানে ফূৰ্তি। আৰু ডিমঙে ভাবিছিলে মোৰ মানুহজনে সেই তেনেকুৱা আচৰণ দেখি লাজ পাই তাচ খেলা এৰিব বুলি ভাবিছিলে, কিন্তু সিহঁতে এক প্ৰকাৰ পিকনিক পাৰ্টি কৰি পেলালে। মানে তেনেকৈ মানে কাহিনীটো আৰম্ভ হৈছে। মানে কাহিনীটোত মই এনেকৈ চমুকৈ মানে আপোনালোকক, কাৰণ মূল কাহিনীটো কৈ দিলে কিতাপ পঢ়াৰ, এই উপন্যাসখন পঢ়াৰ ইচ্ছা নাযাবগৈ। মানে বলিন আছিলে দিহিংমুখৰ মানুহ। তেওঁৰ ভাই ককাই আছিলে বিহুৰাম, ৰাম সিং, বীৰ সিং, নলিনী, বলিন, গহীন, 6জন আছিলে। মানে একদম অলপ মনোযোগ দি শুনিব, তেতিয়া মজাটো পাব। মানে কাহিনীৰ বলিনৰ ভাই ককা আছিলে বিহুৰাম, ৰাম সিং, বীৰ সিং, নলিনী, গহীন। কিন্তু দেখিবলৈ খুব বেয়া আছিলে বলিন। চুটি চাপৰ, কেটেঙা, দেখিবলৈ বেয়া। সেইকাৰণে তাক বাপেকে ক'লে, বাপেকৰ নাম আছিলে লতৰাং। লতৰাঙে ক'লে তই স্কুল যাব নালাগে, তই দেখিবলৈ বেয়া। সি স্কুল নগ'ল দেখিবলৈ, আৰু তাক চবেই উপলুঙা কৰে। সি স্কুল নগ'ল, কিন্তু সি স্কুল যোৱাবিলাকক দেখি তাৰ মনত বিৰাট দুখ। মানে সেইকাৰণে তেওঁ কি কৰে, এই স্কুলৰ কাষত গৰু চৰাই পেলাই খিৰিকী মুখত নেতা পঢ়োৱাটো শুনি থাকে। সেইকাৰণে বলিন এদিন গৈ পেলাই, নেতা ইমান পঢ়িব জনা হ'ল, এই বুঢ়া বয়সত এজন শিক্ষকে আহি তুমি কি মাটি জোখ-মাপ কৰিবলৈ আহে। মাটি জোখ-মাপ কৰিবলৈ আহোঁতে শিক্ষকজনে তাক উপলুঙা কৰে, নিজৰ চহীতে দিব নজনা মানুহটো কি মাটিৰ জোখ ওলাব।
গোটেই মণ্ডল চণ্ডল লাগি মাটিৰ জোক ওলাইছে, কোনো ওলাব নোৱাৰিলে, কিন্তু আমাৰ বলিনে সহজে মাটিৰ জোকটো উলিয়াই দিলে। মানে তেনেকৈ এই চুটি চাপৰ মানুহজনে মনৰ দুখতে স্কুল যাব নাপালে বুলি, ইয়াত কি আছে উপন্যাসখনত মিচিঙৰ বহুত সংস্কৃতি ইয়াত সোমাই আছে। মানে তেওঁ তেতিয়া মনৰ দুখতে ঐনিতম এটা গাই মানে ইয়াকালামন চয়ুদে আনে আদাত কাপদুনে ইয়াকালামন কৌঙ চাপৰিছ কাপদুনে। স্কুল যাব নাপায়, তেওঁ তেনেকুৱা ঐনিতম গাই মানে তেওঁ এই চৰাইটো কলা হোৱাৰ কাৰণে চাপৰিৰ মাজত কান্দিছে, মই কলা হোৱাৰ কাৰণে হাবিৰ মাজত কান্দিছে, মই কলা হোৱাৰ কাৰণে। আজি মোৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ নিমন্ত্ৰিত আমাৰ প্ৰফেচৰ মিৰি আগৰৱালা ছাৰ আৰু ইয়াত উপস্থিত থকা মোৰ সমূহ বন্ধু বান্ধৱী, পোনপ্ৰথমে মই জোনাই প্ৰেছ ক্লাবক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মোৰ প্ৰথম প্ৰয়াসৰ উপন্যাসখন কৰিছোঁ মিচিং সমাজৰ, গাঁৱলীয়া নৈপৰীয়া মিচিং সমাজৰ এটা ৰূপৰেখা দাঙি ধৰিবৰ কাৰণে লগে তাৰ সমান্তৰালভাৱে মিচিং সমাজখনৰ ৰীতি নীতি, পৌৰাণিক ৰীতি নীতি পৰ্যন্ত যিখিনি বৰ্তমান বিলুপ্ত হৈছে এইখিনিও ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ লগে লগে যিহেতু উপন্যাসখনৰ নামেই হৈছে এহাল নিৰক্ষৰ দম্পতীৰ দস্তাবেজ, আৰু নিৰক্ষৰ হ'লেও যে নিজৰ সন্তানক শিক্ষাৰ প্ৰতি ধাউতি কৰাব পাৰে, ধাউতি বঢ়াব পাৰে, নিজৰ সন্তানক শিক্ষাৰ প্ৰতি আগ্ৰহ বঢ়াই তেওঁলোকক শিক্ষা দীক্ষাৰে উচ্চ শিক্ষিত কৰি তুলিব পাৰে, সেইখিনি ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। আৰু যিহেতু নিৰক্ষৰ দম্পতী, ইয়াত মানে কাম আছে যে সেই কামটো কথাটো পাহৰি যোৱা হয়, ইয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত কি হ'ব। আচলতে উপন্যাসখনত যিটো বস্তু থাকিব লাগে সেই বস্তুটোৱেই তাত মই দেখা পাইছোঁ। আৰু বৰ্ণনাশৈলী এনেকুৱা ষ্ট্ৰং, মানে তেখেতৰ বৰ্ণনাশৈলী আৰু বিভিন্ন ধৰণৰ শব্দ কিছুমান আহিছে, অকল মিচিং শব্দই নহয়, অসমীয়া শব্দ কিছুমান আছে যিবিলাক শব্দ আমি এতিয়া তাৰ অৰ্থ বিচাৰি নাপাওঁ, আৰু আপৰুগীয়া শব্দ কিছুমান তাত সংৰক্ষিত হৈছে বুলি ভাবিছোঁ। গতিকে এইখন কেৱল অকল উপন্যাস নহয়, এইখন এখন অসমীয়া সমাজৰ এটা দলিল হিচাপে চিহ্নিত হৈছে, মই যিখিনি পঢ়িছোঁ তাতে। আৰু তেখেতৰ কাহিনীটো খুব ষ্ট্ৰং, তেখেতৰ গোটেই কথাটো ক'লে। আৰু ইয়াত কোনো যদিও কল্পনাৰ ৰহনৰ কথা কৈছে, উপন্যাসখন কল্পনাৰ ৰহন থাকিবই, কিন্তু এখেতৰ পটভূমিটো হ'ল বাস্তৱ। গতিকে বাস্তৱ জীৱনটোত সফল হিচাপে গঢ়ি তুলিবলৈ কাৰণে পিতৃ মাতৃৰ যিখিনি ভূমিকা বা নিজৰ যিটো আগ্ৰহ, সেই কথাখিনি ইয়াত প্ৰকাশ পাইছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপকৃত হ'ব। লগতে আৰু যিখিনি তেখেতৰ বৰ্ণনাশৈলী, আচলতে মই এতিয়া তুলনা কৰিব নাযাওঁ, মই আচলতে অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস পঢ়ি ভাল পাওঁ। তেখেতৰ যিটো বৰ্ণনাশৈলী তেনেকুৱা ধৰণৰ ক'ত মই মিল দেখি পাইছোঁ। গতিকে সেই উপন্যাসখন মই আজি বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। মই প্ৰতিবাৰে ফেচবুকত দিলেও, হোৱাটছআপত দিলেও মই সেইটোৱে সুধোঁ যে কেতিয়া প্ৰকাশ পাব, মই সম্পূৰ্ণখন পঢ়িব বিচাৰিছোঁ। গতিকে তেখেতক আজি ধন্যবাদ জনাইছোঁ। আমাৰ জোনাইত আহি পেলাই এনেকুৱা এখন উপন্যাস তেখেতে উন্মোচন কৰাৰ বাবে। আৰু আমি এই উপন্যাসখন কেৱল উপন্যাস নহয়, আমাৰ অসমীয়া সমাজৰ, মিচিং সমাজৰ সংমিশ্ৰিত বহু শব্দ আছে, যিবিলাক এখন ইতিহাসৰ নিচিনা ভৱিষ্যতে আমাৰ শব্দবিলাক সংৰক্ষণ কৰি ৰাখিব। গতিকে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰি। মোক সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ সন্মানীয় শিক্ষাগুৰু আগৰৱালা ছাৰ, লগতে ইয়াতে উপস্থিত মোৰ সহকৰ্মী সাংবাদিক বন্ধু বৰিদা সকলোকে নমস্কাৰ। মই জাষ্ট অভিনন্দন দিব বিচাৰোঁ। মাকবক চিনাকি, মই প্ৰেমনাথ দৰে চিনাকি আজিৰ পৰা 30 বছৰ আগৰ বাচ্ছাৰ পৰা। ক্ৰিয়েটিভিটি তেতিয়াৰ পৰাই আছে, আৰু মোৰ গাঁৱৰ লগত খুবেই নিজ সম্পৰ্ক। তেখেতৰ মাক মোৰ ঘৰৰে, গাঁৱৰে মানে। চ' আমাৰ খুব ৰিলেশ্যন আছে, আমাৰ বৰিদাও জানে এইটো। চ' মই এতিয়ালৈ পোৱা নাই, আগৰৱালা ছাৰে এইটো ডিছক্ৰাইব কৰি লওঁ, ব্ৰিফ হিষ্ট্ৰীটো কৈ দিলে, ভাল লাগিল শুনি, কিন্তু পিছত পঢ়িম। আৰু
প্ৰেমনাথ দলে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এহাল নিৰক্ষৰ দম্পতীৰ দস্তাবেজ শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি মহোদয়, গ্ৰন্থখনৰ উন্মোচক আগৰৱালা ছাৰ, ঔপন্যাসিক প্ৰেমনাথ দলে আৰু সভাপতিয়ে সভাখন খুব ছুটি কৰিব বিচাৰিছে। মই সেইকাৰণে সকলোকে সম্বোধন নকৰোঁ আৰু যিহেতু যিয়ে নহওক, প্ৰেমনাথ দলে আমি প্ৰায় ডেকাকালৰ পৰাই অলপ মানে চা চিনাকি আছে। তেওঁ ডেকাকালৰ পৰাই প্ৰায় কবিতা লিখিছিলে, মই পঢ়িছোঁ। তেওঁৰ লেখা তেতিয়াৰ পৰাই অলপ মানে প্ৰতিভা এটা আছিলে, আমি পাইছিলোঁ। কিন্তু আজি ইয়াৰ এই প্ৰতিভাটো ৰাজহুৱাকৈ ক'বলৈ গ'লে আমি গম পাইছোঁ। আচলতে হোমেন বৰগোহাঁই কোৱা মতে প্ৰতিজন মানুহৰে কিবা নহয় কিবা প্ৰতিভা এটা থাকে বোলে, কিন্তু এই প্ৰতিভাটো বহুত মানুহে নিজে চিনাক্ত কৰিব নোৱাৰাৰ কাৰণে আচলতে ইয়াক মানে মৰিশালীলৈ লৈ যায় বোলে। প্ৰেমনাথ দলেৰ তেনেকুৱা লিখিব পৰা ক্ষমতা আছে বা প্ৰতিভা এটা আছে, কিন্তু হয়তো মাজতে কৰ্মব্যস্ততাৰ বাবে হয়তো ভালকৈ এইটো লিখিব পৰা নাছিলেগৈ। কিন্তু যিয়ে নহওক, তাৰ মাজতে তেওঁ আজি এইখন উপন্যাস লিখি ওলালে, ইয়াৰ বাবে অভিনন্দন জনাইছোঁ। আৰু আমাৰ উন্মোচকদেৱে উপন্যাসখনৰ ওপৰত যিটো এটা সংক্ষিপ্ত এটা ধাৰণা এটা যিটো দিলে, মই খুব ভাল পাইছোঁ। পঢ়িব লাগিব এইখন। ইয়াৰ হয়তো ক'ৰবাত ছবি মোৰ ককা আজু ককাহঁতৰ হয়তো কিবা কিবি পাব, কৰে নোপোৱাৰ দৰেই আমি পাম। সেইকাৰণে ভাল পাইছোঁ আৰু তেওঁ লিখি থাকক। কিন্তু উপন্যাস লিখা বা গল্প লিখাটো ক'বলৈ গ'লে অন্যান্য প্ৰবন্ধ লিখাতকৈ খুব মানে বেছি অভিজ্ঞতা লাগে, বেছি মানে জ্ঞান লাগে। কাৰণে এই জ্ঞানটো আচলতে সকলো আমি দুই এটা প্ৰবন্ধ লিখোঁ, আমাৰ জ্ঞানটো সীমিত হোৱাৰ বাবে এই বিষয়ত প্ৰবন্ধৰ ওপৰতে অধ্যয়ন কৰি কিনে তথ্য সংগ্ৰহ কৰি আমি লিখিব পৰা হয়। কিন্তু উপন্যাস এখন লিখিবৰ কাৰণে মানুহৰ জীৱনৰ সমস্ত জ্ঞান আৰু অভিজ্ঞতা বিভিন্ন ছাইডৰ পৰা আহৰণ কৰিবলগীয়া হয়। তেওঁৰ এইটো থকাৰ কাৰণে ক'বলৈ গ'লে এই উপন্যাসখন লিখিব পাৰিছে। কাৰণ তেওঁ এইখন ভাল উপন্যাস আৰু আমাৰ ফুকনি কোৱাৰ দৰে এইখন এটা দস্তাবেজো হ'ব আমাৰ এই অঞ্চলটোৰ এটা মানে পূৰ্বৰ এটা প্ৰতিচ্ছবি, ৭০-৮০ চনৰ বা এই ১৯৫০ চনত ভূমিকম্পৰ হোৱাৰ পিছত এটা পৰিৱেশ, মানে সামাজিক পৰিৱেশ, এই অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ কিছুমান শৈলী বা এই অঞ্চলৰ মানুহকেইটাৰ আৰ্থিক অৱস্থা সম্পৰ্কেও কিছু আজি ২৯ মাৰ্চ ২০২৬ তাৰিখে জোনাই প্ৰেছ ক্লাবৰ উদ্যোগত মই ৰচনা কৰা উপন্যাস এহাল নিৰক্ষৰ দম্পতীৰ দস্তাবেজ উন্মোচন কৰা হ'ল। আৰু এই উপন্যাসখন উন্মোচন কৰিব দিয়াৰ কাৰণে, ইয়াত সুবিধা দিয়াৰ কাৰণে প্ৰেছ ক্লাবৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উপন্যাসখনে ৰাইজৰ মাজত, সমাজৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা কৰিছোঁ। আৰু এই উপন্যাসখনে মিচিং সমাজৰ বহুতো ৰীতি নীতি বহন কৰিছে। গতিকে সকলোকে পঢ়িবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।